জীৱনত বহুত ডাঙৰ এটা সপোন আছিলে, কিন্তু সেই বহুত ডাঙৰ সপোনটো যে বহুত ডাঙৰ কামেৰে যে আৰম্ভ কৰিম সেই কথাটো ভবা নাছিলোঁ। বহুত ডাঙৰ সপোন এটা আছিলে, কিন্তু সৰুৰ পৰা সাধাৰণভাৱে হঠাৎ আৰম্ভ কৰি দিলোঁ এখন ঠেলা, আৰু সেই ঠেলাখন আজি চাওঁতে ইম্প্ৰুভ কৰোঁতে নিগেটিভ যিবিলাক নেকি ধৰি লওক আমুকটো কৰিলে সুবিধা হ'ব, এই বস্তুটো কৰিলে কাষ্টমাৰে সুবিধা হ'ব, এই কাষ্টমাৰৰ যিবিলাক প্ৰব্লেম সুবিধাৰ্থে আমি কাম কৰি আজি এই পৰ্যায় পাইছোঁহি। গতিকে মই ভাবোঁ আমি ইয়াতে সীমাবদ্ধ নহয়, আমি আগলৈ আৰু আগবাঢ়ি যাম। গতিকে আপোনালোকৰ প্ৰয়োজন, যদিহে কোনোবা ইচ্ছুক ব্যক্তিয়ে এই প্ৰতিষ্ঠানটোৰ লগত জড়িত হৈ পেলাই নিজকে প্ৰতিষ্ঠিত কৰি অকণমান আগবঢ়াই সমাজ সেৱা বা মানুহক এটা সুস্বাদু খোৱাত যদি টেষ্ট যদি দিব বিচাৰে, তেতিয়া আপোনালোকৰ কাৰণে স্বাগতম। আৰু আপোনালোক আহিব, আপোনালোকৰ সুবিধাৰ্থে আমি ইমানখিনি পাইছোঁহি। আপোনালোকৰ মৰম সহায় সহযোগিতা আছে বাবেই আপোনালোকে প্ৰথমতে সৰু ঠেলা এখনৰ পৰা আজি এই পৰ্যায়টো পাইছোঁহি। কেনেকৈ পাইছোঁহি সেইটো মই জনাতকৈ আপোনালোকে ভালকৈ জানে, যে দেখি আছে মোক কি পৰ্যায়ৰ পৰা কি পৰ্যায় পাইছোঁহি। গতিকে মই আশাবাদী মই যে আপোনালোকে সহায় সহযোগিতা ছাপোৰ্ট যে কৰিব, আপোনালোকে যে আহিব মোৰ ওচৰলৈ মৰম দিবলৈ, সেয়া মই আশা থাকিল। আৰু শাৰদীয় দুৰ্গা পূজা আহি আছে, গতিকে আপোনালোকক তেতিয়া ছাৰ্ভিচ দিবৰ কাৰণে আমি ৰেডি। আৰু কোনোবা ইচ্ছুক ব্যক্তি যদি ভাবিছে যে পিক বাইট প্ৰতিষ্ঠানটোৰ লগতে মই নিজকে প্ৰতিষ্ঠিত কৰিম, নিজকে বহুত ডাঙৰ এজন চেফ হিচাপে আমি পৰিচয় দিম, নিজৰ হাতৰ সুস্বাদু টেষ্ট আমি ৰাইজক দিব বিচাৰে, তেতিয়া পিক বাইট আপোনালোকৰ কাৰণে সদায় খোলা আছে, আহিব পাৰে। সেয়াই, ধন্যবাদ।